গুড মৰ্ণিং ফ্ৰেণ্ডছ। আশা কৰিছোঁ ভগৱানে মোৰ এবিধ থকা সকলো পৰিয়ালবৰ্গক খুব সুখে শান্তিয়ে ৰাখক। কি কৰিছে আপোনালোক? ভালে আছে? ব্ৰেকফাষ্ট কৰিলে? আজি বতৰ ডাৱৰীয়া, যোৱা দুদিন নক'ব, ইমান গৰম। সেই মোৰ বেটীয়ে ফেনৰ বতাহ লোৱাৰ বাবে তাইতো দুদিনৰ পৰা জ্বৰ চৰ্দি, আৰু আজি এনেকুৱা বতৰ। এতিয়া চাওক, এই আজি গৰম, কালি ঠাণ্ডা বা এনেকুৱা হ'লে মানুহৰ বেমাৰ নহ'ব জানো? আজি কি হ'ল জানে ফ্ৰেণ্ড? মোৰ লগৰ এজনীৰ লগত তিনিচুকীয়া যোৱাৰ প্ৰগ্ৰাম এটা আছিলে, তাইৰ ছোৱালী এডমিশ্যনৰ কাৰণে। চ' ৰাতিপুৱা সোনকালে উঠি 4টাতে উঠা হ'ল। উঠি একেবাৰে ঘৰৰ কামখিনি কৰি য়োগা ক্লাছৰ পৰা আহি চব কাম হৈ গ'ল। ব্ৰেকফাষ্ট বনোৱা, বেটীৰ টিফিন, ময়ো তাইক টিফিন ৰেডি কৰি ময়ো ৰুটি আৰু চব্জি অলপ খাই লৈছিলোঁ, কাৰণ সোনকালে ওলাম বুলি। তাইক থৈ আহিলোঁ। থৈ আহোঁতে লগৰজনীয়ে ফোন কৰিছে যে চৰি অনিতা, আজি যোৱা নহ'ব, তাৰমানে তেওঁৰ হাজবেণ্ডৰ বোলে এই চেলেৰি হোৱা নাই, 1 তাৰিখে চেলেৰি হ'ব, সেই চেলেৰি হোৱাৰ পিছতে যাব বোলে। এটা ঠাইত ফুৰিব যাম বুলি ইমান খৰধৰকৈ কামবোৰ কৰিলোঁ, ভাল লাগি আছিলে যাম বুলি, বাট হ'ব। মই ভাবিলোঁ ঠিকেই হ'ল, 1-2 তাৰিখে গ'লে বিহু আহি পাইছে ন, আমাৰ মৰমৰ বহাগ বিহু। চ' বিহু শ্বপিং হৈ যাব, কিবা কিবি সৰু সুৰা বস্তু ল'ম। তাৰপিছত আকৌ ভাবিলোঁ কি কৰোঁ, এতিয়া বহুত টাইম আছে। আজি ৰাতিপুৱাও নাস্তা হৈ গ'ল, এতিয়া সেইকাৰণে ৰঙা চাহ আৰু বুনিয়া ভুজিয়া, মই যে এনেকৈ বুনিয়া ভুজিয়া মাজে সময়ে খাই থাকোঁ, ভাল লাগে, ল'লোঁ। আৰু ভাবিলোঁ মোৰ এবিধ থকা সকলো মৰমৰ বন্ধু বান্ধৱীসকলৰ লগত অলপ কথা পাতোঁ। ফ্ৰেণ্ড, মোৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে? ভাল পালে কমেণ্ট শ্বেয়াৰ কৰিব। তেতিয়াহ'লে কি হয় ন, আপোনালোকে যিমান কমেণ্ট কৰে তেতিয়া মনত নতুন ভিডিঅ' আপলোড কৰিবলৈ উৎসাহ হয়, আৰু ভাল লাগে যে সকলোৱে ভাল পাইছে আৰু নতুন নতুন কিবা ভিডিঅ' আপলোড কৰোঁ। সেইকাৰণে আপোনালোকে মোক আপোনালোকৰ মৰম চেনেহবোৰ দি কমেণ্ট শ্বেয়াৰ কৰি আগবঢ়াই নিব, আৰু আপোনালোক সকলোৱে ভালে কুশলে থাকিব। বাৰু আজি ইমানে, ধন্যবাদ। গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি চাহ আৰু বুনিয়া ভুজিয়া লৈ ভাবিলোঁ মোৰ মৰমৰ